আপোনালোকে চবেই জানে নহয় জানো এটা বস্তু যে হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতিৰ মাজত এতিয়া তুমুল শীতল যুদ্ধ জানে নাই বাৰু চবেতো জানে হিমন্ত বিশ্ব শৰ্মাৰ হেৰি কি নাম আছিলে এইটো বোকাখাটৰ যে আকাশ ফুকন আলাখৰ লাৰু আকাশ ফুকনক একদিনৰ ভিতৰত এক্সপেল কৰি দিছে যেটো কৰিব পৰা নাছিলে আগৰ সভাপতিজনে কাৰণ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ৰক্ষা কবচ আছিলে হিমন্ত বিশ্ব শৰ্মা এই যে বিজেপিৰ ভিতৰত সভাপতি আৰু মুখ্যমন্ত্ৰীজনৰ মাজত সংঘাত লাগিছে এটুক লৈ আপোনালোক লেছ ইণ্টাৰেষ্টেড কিন্তু আমাৰ ভিতৰত আমি ইমান চবে কেইটা দল 17টা দল লগ লাগিছোঁ আৰু সঁচা সঁচিকে ধুনীয়া এটা একতাৰ মাজলৈ আহিছোঁ কিন্তু আমাৰ ভিতৰত থকা সৰু সৰু চুলিৰ সমান যেটো পাৰ্থক্য হেতুক আপোনালোকে চুলচেৰা বিশ্লেষণ কৰি চুলিৰ পাৰ্থক্যটোক আপোনালোকে হাতী বধাৰ ৰচিত পৰিণত কৰি দিছে আৰু হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ মাজত থকা সংঘাতটোক আপোনালোকে নিজে দেখিছে যে হিমন্ত বিশ্ব শৰ্মাই বিজেপিটো HBH কোম্পানী প্ৰাইভেট লিমিটেডত পৰিণত কৰি পেলালে বিজেপি বুলি কোনো বস্তু নাই হিমন্ত বিশ্ব শৰ্মাৰ কোম্পানী হৈ গ'ল এটা তাক ফাইট বেক কৰিছে কোনে নতুন ৰাজ্যিক সভাপতিজনে এই হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰি দলত নহব আপোনালোকে চবেই জানে নহয় জানো এটা বস্তু যে হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতিৰ মাজত এতিয়া তুমুল শীতল যুদ্ধ জানে নাই বাৰু চবেতো জানে হিমন্ত বিশ্ব শৰ্মাৰ হেৰি কি নাম আছিলে এইটো বোকাখাটৰ যে আকাশ ফুকন আলাখৰ লাৰু আকাশ ফুকনক একদিনৰ ভিতৰত এক্সপেল কৰি দিছে যেটো কৰিব পৰা নাছিলে আগৰ সভাপতিজনে কাৰণ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ৰক্ষা কবচ আছিলে হিমন্ত বিশ্ব শৰ্মা এই যে বিজেপিৰ ভিতৰত সভাপতি আৰু মুখ্যমন্ত্ৰীজনৰ মাজত সংঘাত লাগিছে এটুক লৈ আপোনালোক লেছ ইণ্টাৰেষ্টেড কিন্তু আমাৰ ভিতৰত আমি ইমান চবে কেইটা দল 17টা দল লগ লাগিছোঁ আৰু সঁচা সঁচিকে ধুনীয়া এটা একতাৰ মাজলৈ আহিছোঁ কিন্তু আমাৰ ভিতৰত থকা সৰু সৰু চুলিৰ সমান যেটো পাৰ্থক্য হেতুক আপোনালোকে চুলচেৰা বিশ্লেষণ কৰি চুলিৰ পাৰ্থক্যটোক আপোনালোকে হাতী বধাৰ ৰচিত পৰিণত কৰি দিছে আৰু হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ মাজত থকা সংঘাতটোক আপোনালোকে নিজে দেখিছে যে হিমন্ত বিশ্ব শৰ্মাই বিজেপিটো HBH কোম্পানী প্ৰাইভেট লিমিটেডত পৰিণত কৰি পেলালে বিজেপি বুলি কোনো বস্তু নাই হিমন্ত বিশ্ব শৰ্মাৰ কোম্পানী হৈ গ'ল এটা তাক ফাইট বেক কৰিছে কোনে নতুন ৰাজ্যিক সভাপতিজনে